শিৱসাগৰ সমষ্টি উন্নয়নে হৈছে আমাৰ মূল লক্ষ্য। অখিল গগৈ এতিয়াও আপোনাক অত্যন্ত আগ্ৰাসীভাৱে আচলতে সমালোচনা কৰি আছে, তেওঁক কি ক'ব? অখিল গগৈ জানে, অখিল গগৈ মোৰ হাতত হত্যা হ'ব। ৰাজনৈতিকভাৱে তেওঁক এইবাৰ মই হত্যা কৰিমেই। প্ৰত্যাহ্বান অখিল গগৈ ৰাজনৈতিকভাৱে হত্যা কৰিমেই, তেওঁ কোনো ফালৰ পৰা বাচিব নোৱাৰে। আপোনালোকে নিশ্চয় মনত সকলোৱে জানে যে যি মানুহ হত্যাকাৰী তেওঁৰ মুখত সদায় হত্যাকাণ্ডৰ কথাই ক'ব। যি মানুহ দুষ্ট সেই মানুহে মানুহক কেৱল মাৰিম কাটিম এইবিলাক শব্দই ক'ব। সকলোৱে জানে যে জয়ন্ত হাজৰিকাই অসমত ২৬জন মানুহক হত্যা কৰিছে। অসমৰ আটাইতকৈ ডাঙৰ হত্যাকাৰীজনৰ নাম জয়ন্ত হাজৰিকা, আৰু সেই জয়ন্ত হাজৰিকাজনেই কুশলদুৱাৰী নাম লৈ এতিয়া বিজেপি দলৰ প্ৰাৰ্থী হিচাপে শিৱসাগৰত প্ৰতিদ্বন্দ্বিতা কৰিছে। গতিকে তেওঁৰ মুখত মাৰিম আৰু কাটিম হত্যা কৰিম কথাটোৰ বাহিৰে কি আহিব পাৰে? আৰু যিহেতু তেওঁ ইয়াৰ আগতে ২৬জন মানুহক হত্যা কৰিছে, গতিকে মই ভাবোঁ যে অখিল গগৈক হত্যা কৰিম বুলি কোৱা কথাটোক অসম পুলিচে গুৰুত্ব দি ল'ব লাগে। DGPয়ে চৌমতো গোচৰ ৰুজু কৰিব লাগে আৰু তেওঁক গ্ৰেপ্তাৰ কৰাৰ কুশলদুৱাৰী বা জয়ন্ত হাজৰিকাক গ্ৰেপ্তাৰ কৰাৰ ব্যৱস্থা কৰিব লাগে। আৰু লগতে মই ভাবোঁ যে বিজেপি দলেও এই হত্যাকাৰীজনক তেওঁৰ প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে।